নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত হয়তো মেকুৰী আছে বা আপোনাৰ ঘৰলৈ হয়তো মেকুৰী প্ৰায়ে অহা যোৱা হৈ থাকে। মেকুৰীক সকলোৱে অশুভ শক্তিৰ প্ৰতীক হিচাপে মানে বা অশুভ শক্তিৰ বাহক হিচাপে মানে। কিন্তু মেকুৰীয়ে দিয়া এনে কিছুমান সংকেত আছে যিবোৰ যদি আপুনি পায় তেনে আপুনি খুব কম দিনৰ ভিতৰত ধন টকা পইচাৰে সমৃদ্ধিশালী হৈ পৰিব। ইয়াৰ উপৰিও মেকুৰীয়ে পোৱালি দিয়াৰ সময়ত মেকুৰীৰ এটা বস্তু যদি দেখা পায় আৰু সেই বস্তুটো যদি আপুনি মনে মনে সযতনে ঘৰত ৰাখিব পাৰে তেনে সেইখন ঘৰলৈ কেতিয়াও দুৰ্ভাগ্য আহিব নোৱাৰে। সেইখন ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে, ফলত সেই ঘৰৰ সদস্যসকলে যিকোনো ক্ষেত্ৰত সফলতা পায়। আৰু মেকুৰীৰ সেই অপূৰ্ব বস্তুটো যাৰ ঘৰত থাকে সেই ঘৰলৈ চুম্বকে আকৰ্ষণ কৰা দি ধন টকা পইচা আকৰ্ষণ হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মেকুৰীয়ে দিয়া কি সংকেত পালে ব্যক্তিৰ ভাগ্যৰ পৰিৱৰ্তন হৈ সৌভাগ্য আহে আৰু মেকুৰীয়ে দিয়া কি সংকেত পালে ব্যক্তি অতি সাৱধান হ'ব লাগে, নহ'লে আকস্মিক বিপদে তছনছ কৰিব পাৰে ব্যক্তিৰ জীৱন। ইয়াৰ উপৰিও মেকুৰীয়ে পোৱালি দিয়াৰ সময়ত সিহঁতৰ শৰীৰত কি বস্তু দেখা পালে আৰু সেই বস্তু সযতনে ৰাখিব পাৰিলে ব্যক্তিৰ সৌভাগ্য উদয় হৈ সেই ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে, সেই কথাখিনিও আজিৰ ভিডিঅ'ত কোৱা হ'ব, যাৰ ফলত সেইখন ঘৰলৈ সৌভাগ্য আহি সকলো ক্ষেত্ৰতে জয় জয় ময় হৈ ধন টকা পইচাৰে সমৃদ্ধিশালী হয়। লোকবিশ্বাস অনুসৰি সেই বস্তুটো যাৰ ঘৰত থাকে বা যিজন ব্যক্তিয়ে পায় তেওঁ জীৱনত কোনো ক্ষেত্ৰতেই পৰাজয় নহয়। সেয়েহে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অতি প্ৰয়োজনীয় ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চায় তেনে কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব আৰু মেকুৰীয়ে দিয়া কোনটো ভাল আৰু কোনটো বেয়া সংকেত জানি সাৱধান হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মেকুৰীৰ কোনবোৰ সংকেতে ব্যক্তিৰ সৌভাগ্য মুকলি কৰাৰ উপৰিও কোনবোৰ সংকেতে মহা বিপদৰ সংকেত দিয়ে, লগতে মেকুৰীয়ে পোৱালি দিয়াৰ সময়ত মেকুৰীৰ শৰীৰৰ পৰা ওলোৱা কি বস্তু পালে ব্যক্তিৰ ভাগ্য পৰিৱৰ্তন হৈ ঘৰত মা লক্ষ্মী বাস হৈ ঘৰলৈ ধন টকা পইচাৰ সোঁত বয়। কথাখিনি কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সকলো জীৱৰ অধিকাৰী ভগৱান দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰমতে আই লক্ষ্মী দেৱীৰ ভনীয়েক হৈছে অলক্ষ্মী দেৱী। ধন টকা পইচা সা সম্পত্তি ঐশ্বৰ্য বিভূতিৰ অধিকাৰিণী দেৱী যেনেকৈ লক্ষ্মী দেৱী, ঠিক তেনেকৈ তাৰ বিপৰীতে ভনীয়েক অলক্ষ্মী দেৱী হৈছে এই সকলোৰে বিনাশকাৰিণী। আই লক্ষ্মীৰ বাহন হৈছে ফেঁচা চৰাই, সেয়েহে ফেঁচাক সকলোৱে সৌভাগ্যৰ প্ৰতীক হিচাপে মানে আৰু মেকুৰী হৈছে অলক্ষ্মী দেৱীৰ বাহন, সেয়েহে মেকুৰীক অশুভ শক্তিৰ বাহক হিচাপে বিশ্বাস কৰা হয়। সেয়েহে কোনো শুভ কামত যাওঁতে বা শুভ কাম কৰোঁতে মেকুৰীয়ে যদি আগা ভেটা কৰে তেতিয়া সেইকণ সময়ত অশুভ বা বিপদযুক্ত বুলি ভবা হয়। প্ৰথমে জানো আহক মেকুৰীয়ে দিয়া কি কি সংকেত পালে ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্য আহি আকস্মিক বিপদ বিঘিনি আহিব পাৰে। 1 নম্বৰতে হৈছে যদি মেকুৰীয়ে কিবা চিকাৰ কৰি বা ক'ৰবাৰ পৰা মাংসৰ টুকুৰা এন্দুৰ নিগনি মুখত লৈ আহি আপোনাৰ ঘৰৰ ভিতৰলৈ আনি এৰি থৈ যায়, সেয়া একেবাৰে অশুভ লক্ষণ। এনে লক্ষণ দেখাৰ লগে লগেই সেই ঠাইবোৰ সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে আৰু মাতা লক্ষ্মী দেৱীৰ নামত শলা বন্তি দি লক্ষ্মী দেৱীক ভক্তি কৰিব লাগে। মেকুৰীয়ে কৰা এনে কাৰ্যৰ বাবে ঘৰলৈ মৃত্যু ভয় আহে আৰু আকস্মিক দুৰ্ঘটনাত পতিত হ'ব লগা হয়। এনে সংকেত পালে সাৱধান হৈ থকাই অতি মংগলজনক হয়। 2 নম্বৰতে হৈছে যদি কোনো কামত যান বাহনৰ জৰিয়তে ক'ৰবাত যাওঁতে ক'লা মেকুৰীয়ে সন্মুখেৰে বাওঁফালৰ পৰা সোঁফাললৈ পাৰ হৈ যায় তেনে বিশ্বাস কৰা হয় যে সেই ব্যক্তিৰ বাবে আগত বিপদ ৰৈ আছে। লোকবিশ্বাস অনুসৰি ক'লা মেকুৰী অপশক্তিৰ বাহক। যিকোনো অপশক্তিয়ে ক'লা মেকুৰীৰ জৰিয়তে শক্তি বিস্তাৰ কৰে। য'তে বিপদ থাকে তাতেই অপশক্তিৰ প্ৰভাৱ থাকে। সেয়েহে যাত্ৰাৰ পথত যদি ক'লা মেকুৰীয়ে আগা ভেটা দিয়ে তেতিয়া নিশ্চয় বুজিব
কিবা অশুভ শক্তিয়ে সেই সময়কণত আপোনাৰ ওপৰত ক্ৰিয়া কৰাৰ সুবিধা বিচাৰিছে। এনে ক্ষেত্ৰত যদি খোজ কাঢ়ি যায় তেনে 3 খোজ পাছলৈ গৈ বাবা হনুমানৰ নাম লৈ পুনৰ আগলৈ যাব। যদি আপুনি যান বাহনেৰে যাওঁতে এনে হৈছে তেনে সেই একে কামেই কৰিব। অকণমান পিছলৈ গৈ বাবা হনুমানৰ নাম মনতে স্মৰণ কৰি পুনৰ লক্ষ্যৰ দিশে সাৱধানে আগবাঢ়িব। 3 নম্বৰতে হৈছে যদি মেকুৰীয়ে আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ চৌহদত কান্দে, ৰাতিয়েই হওক বা দিনতেই হওক, তেনে পলম নকৰি আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ ঘৰৰ চৌহদৰ পৰা খেদি পঠাবলৈ কেতিয়াও নাপাহৰিব। লগতে যি ঠাইত ৰৈ কান্দিছিল বুলি আপুনি অনুমান কৰিব পাৰে সেই ঠাইত পানী ছটিয়াই দিবলৈ নাপাহৰিব। বিশ্বাস কৰা হয় যে যেতিয়া মেকুৰীয়ে ৰাউচি দি কান্দে তেতিয়া অমংগল লৈ আহে, গৃহস্থৰ ঘৰত বেমাৰ ব্যাধি হোৱাৰ সম্ভাৱনা আহে। লোকবিশ্বাস অনুসৰি মেকুৰীয়ে ৰাতি ৰাউচি দি চিঞৰি কান্দিলে ঘৰৰ মুৰব্বী বা কনিষ্ঠজনৰ বাবে অতি অশুভ হয়। সেয়েহে এনে ক্ষেত্ৰত যদি খেদি পঠাব নোৱাৰে তেতিয়া কিছু বিপদত পৰিব লগা হয়। আৰু যি স্থানত কান্দে সেই স্থানত পানী ছটিয়ালে শুভ হয় বুলি বিশ্বাস কৰা হয়। 4 নম্বৰতে হৈছে নাৰদ পুৰাণৰ মতে যদি বাৰে বাৰে খেদাৰ পাছতো মেকুৰী পুনৰ উভতি ঘৰলৈ আহে সেয়া একেবাৰে অশুভ লক্ষণ। সেই ঘৰত অশুভ শক্তিৰ প্ৰভাৱ পৰে, যাৰ ফলত ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰি আকস্মিক বিপদ বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আহে। এনে ক্ষেত্ৰত ঘৰৰ সদস্যসকল সতৰ্ক হ'লে অতি ভাল। ইয়াৰ উপৰিও মতা আৰু মাইকী মেকুৰীয়ে যেতিয়া সংগম অৱস্থাত থাকে তেনে অৱস্থাত দেখা পোৱাটো অতিকৈ অশুভ লক্ষণ। বিশ্বাস কৰা হয় যে তেনে অৱস্থাত যি ব্যক্তিয়ে দেখা পায় তেওঁৰ ৰোগ ব্যাধি হয় আৰু তেনে ব্যক্তিৰ বিষজনিত ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। 5 নম্বৰতে হৈছে একেলগে এটাতকৈ অধিক মেকুৰী যদি আপোনাৰ ঘৰলৈ আহে তেনে তৎক্ষণাত খেদি পঠাব। বিশ্বাস কৰা হয় যে জাক পাতি যদি মেকুৰী ঘৰৰ ভিতৰ সোমায় তেনে সেই ঘৰত অলক্ষ্মীৰ প্ৰৱেশ হয়, ফলস্বৰূপে আই লক্ষ্মী ওলাই যায়। সেই ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন হয়। ইয়াৰ উপৰিও যদি মেকুৰীয়ে ঘৰত গাখীৰ চুৰ কৰি খায় তেনে বিশ্বাস কৰা হয় যে সেই ঘৰত ধনহানিৰ দিশ আহে, ফলত বিনা কাৰণত আকস্মিকভাৱে অযথা ধন খৰচ হৈ অৰ্থ সংকট আহে। 6 নম্বৰতে হৈছে যদি ঘৰত মেকুৰীয়ে জাপ মাৰি মহিলাৰ আগেৰে পাৰ হৈ যায় বা মহিলাৰ লগত লাগি থাকে, নেগুৰ পকাই গাত ঘঁহাই থাকে, চেলেকিবলৈ চেষ্টা কৰে তেনে নিশ্চয় জানিব সন্তানৰ বেমাৰ ব্যাধি হ'ব। গতিকে এনে ক্ষেত্ৰত সদায় সাৱধান হোৱাটো অত্যন্ত দৰকাৰী। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মেকুৰীয়ে দিয়া কি কি সংকেত পালে ব্যক্তিৰ জীৱনলৈ সৌভাগ্য উদয় হয় আৰু ধন টকা পইচাৰে সমৃদ্ধিশালী হৈ লক্ষ্মী দেৱী সেই ঘৰত বাস কৰে। 1 নম্বৰতে হৈছে যদি সূৰ্য উদয়ৰ সময়ত অৰ্থাৎ ৰাতিপুৱা বেলি ওলোৱাৰ সময়ত আপোনাৰ ঘৰৰ চোতাল বা ঘৰত মেকুৰীয়ে বাৰে বাৰে অহা যোৱা কৰে সেয়া অতি শুভ লক্ষণ। এনে লক্ষণ দেখিলে নিশ্চয় জানিব আপোনাৰ ঘৰত কোনো মাংগলিক কামৰ শুভ আৰম্ভণি হ'ব আৰু মাংগলিক কামৰ শুভ জাননী পাইছে। এনে কাৰ্যৰ দ্বাৰা ভগৱানৰ কৃপা পোৱাৰ সংকেত সূচায়। 2 নম্বৰতে হৈছে যদি পুৱাবেলা কোনো লোকে মেকুৰীয়ে পানী খোৱা দেখা পায় সেয়া অতি শুভ লক্ষণ। সেই সংকেতে ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সংকেত দিয়ে। যি সময়ত মেকুৰীয়ে পানী খায় সেই সময়কণ সেই ব্যক্তিৰ বাবে অত্যন্ত শুভ সময় আৰু দেখা পোৱাজনৰ দ্বাৰা কোনো শুভ কাম সমাধান হোৱাৰ সংকেত সূচায়। যদি কোনো লোকে যাত্ৰাৰ সময়ত এনে সংকেত পায় তেনে সেয়া অতি শুভ মুহূৰ্ত হয় আৰু যাত্ৰা কৰা কামত সফলতা প্ৰাপ্তি হয়। 3 নম্বৰতে হৈছে যদি কেতিয়াবা আপোনাৰ ঘৰত মেকুৰীয়ে পোৱালি জগায় বা আপোনাৰ ঘৰত পোৱালিৰ সৈতে মেকুৰীয়ে বাস কৰে তেনে সেয়া আপোনাৰ বাবে অত্যন্ত ভাল সংকেত। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতে য'ত যোগাত্মক শক্তিৰ প্ৰভাৱ আটাইতকৈ বেছি পৰিমাণে থাকে তাতেই কুকুৰ মেকুৰীয়ে পোৱালি জন্ম দিয়ে। এনে কাৰ্যৰ দ্বাৰা নিশ্চিত হ'ব পাৰে যে সেইখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ প্ৰচুৰ পৰিমাণে আছে। য'ত যোগাত্মক শক্তিৰ প্ৰভাৱ থাকে তাত ভগৱানৰ পূৰ্ণ কৃপা থাকে আৰু মাতা লক্ষ্মীৰ পৰম কৃপা পায় সেইখন ঘৰে। 4 নম্বৰতে হৈছে আপোনাৰ ঘৰত যদি মেকুৰী আছে তেনে এটা কথাৰ প্ৰতি সদায় লক্ষ্য কৰিব। যেতিয়া মেকুৰীয়ে পোৱালি জগায় সেই সময়ত যদি আপুনি গম পায় তেনে এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব।
যিটো কামে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। যদি মেকুৰীক অপশক্তিৰ বাহক হিচাপে ধৰা হয়, তথাপিও মেকুৰীয়ে পোৱালি দিয়াৰ সময়কণত যদি মেকুৰীৰ এই বস্তুটো দেখা পায় আৰু সেই বস্তুটো আপোনাৰ ঘৰত যদি সযতনে ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। অৱশ্যে এই বস্তুটো অতি দুৰ্লভ। অতি ভাগ্যৱানজনেহে এই বস্তুটো দেখা পায় আৰু ৰাখিব পাৰে। যাৰ হাতত মেকুৰীৰ এই বস্তুটো থাকে, তেওঁ যিকোনো ক্ষেত্ৰত পৰাজয় নহয়। সকলো ক্ষেত্ৰতে তেওঁ জয়ময় হৈ সফলতাৰ শিখৰত বগাবলৈ সক্ষম হয়। যদি মেকুৰীৰ পোৱালি জন্ম দিয়াৰ সময়ত মেকুৰীৰ জল দেখা পায়, তেনে সেই জল যদি আপুনি আনি আপোনাৰ ঘৰৰ ভাল স্থানত সযতনে ৰাখিব পাৰে, তেনে সৰ্বকালে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হ'ব। যাৰ ফলত আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ কৃপাত সৌভাগ্য মুকলি হৈ ধন টকা পইচাৰে সমৃদ্ধিশালী হৈ পৰিব। যদি আপোনাৰ ঘৰত মেকুৰী আছে, তেনে এই কথাৰ প্ৰতি লক্ষ্য কৰিব। সাধাৰণতে মেকুৰীৰ পোৱালি দিয়াৰ সময়ত অতি লুকুৱাইহে পোৱালি জগায়। ঘৰত যদি মেকুৰী থাকে, তেনে কিছু সতৰ্ক হ'লে নিশ্চয় এই বস্তুটো আপুনি পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, মেকুৰীয়ে দিয়া ভাল বেয়া দুয়োটা সংকেতেই আজিৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিলে। যদি আজিৰ ভিডিঅ'ত কোৱা সংকেতসমূহ পায়, তেনে নিশ্চয় আপুনি সাৱধান হৈ সফলতাৰ দিশত আগুৱাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।